তাত মই দেখি আহিলোঁ 300 চকী আছে। 300 চকীত কিমান 5000 মানুহ হ'ব পাৰে। 300 চকীত 300 মানুহ হ'ব। গোটেই সমষ্টিত প্ৰদেশ বিজেপিৰ নেতাসকল আহোঁতে গোটেই সমষ্টিৰ পৰা 300 মানুহ আছে। আৰু মই 1টা বজাত আহিম বুলি কৈ 4টা বজাত অহাৰ লগে লগে ইয়াত 1000 মানুহ হয়। গতিকে সেইটো জোখটো সেইটোৱে 300 আৰু আমাৰ 1000, 70% আৰু 30%। এইবিলাক মই কথা ক'ব খোজা নাই। ভোটৰ আগদিনালৈকে আমি হাৰি থাকিম। ভোটৰ বাকচত ভোটৰ আগদিনালৈকে নহয়, ভোটৰ কাউণ্টিঙৰ ফাৰ্ষ্ট ৰাউণ্ডলৈকে আমি হাৰি থাকোঁ সদায়। আজিলৈকে মোৰ যিটো নিৰ্বাচন হ'ল 2001, 2006, 2011, 2016, 2021, আনকি 2024, য'ত 10 লাখ ভোটত জিকিছোঁ। তাৰ আগলৈকে আপোনালোকে চাওক, ৰকিবুল হুছেইন হাৰিব নাই ঠিক নাই, বদৰুদ্দিন আজমলৰ লগত জিকিব নাই হাৰিব ঠিক নাই, বদৰুদ্দিন আজমল জিকিব। গতিকে ভোটৰ আগদিনালৈকে আমি মাটিত থকা মানুহ, মাটিত কথা কম। সকলো জাতি জনগোষ্ঠী। মোৰ চামগুৰি কোনো ৰাজনৈতিক ক্ষেত্ৰ নহয়, চামগুৰি মোৰ কৰ্মভূমি। ইয়াত চামগুৰিত আমি খেতি কৰিছোঁ। এতিয়া ফচল যদি ৰাইজে খেতি চুৰ কৰি লৈ যাবলৈ ওলায়, ইয়াৰ মানুহবিলাক সচেতন। চামগুৰি নিচিনা এটা সমষ্টিত এখন ইঞ্জিনিয়াৰিং কলেজ হৈছে। ইঞ্জিনিয়াৰিং কলেজ চামগুৰি সমষ্টিত হৈছে। এটা সমষ্টিত 2খন ITI হৈছে। এতিয়া মই বেছি ক'ব গ'লে হিংসাত বাঢ়িব। কলেজ কৰিছোঁ, মডেল স্কুল হৈছে, বিভিন্ন ধৰণৰ অন্য নালাগে। বিজেপি এতিয়া 8 বছৰ নহয়, ইমান চাকৰি দিছে, কিবা নিযুত মইনা কিবা দিছে। প্ৰত্যেকটো পঞ্চায়তত যিখিনি চাকৰি বাকৰি হৈছে, মই অলপ খোলাকৈ কৈছোঁ। তেওঁলোকে বাৰু এই মাইনৰিটি মানুহখিনিক কথাটো বাৰু তেওঁলোকৰ অস্পৃশ্য, ভোট নালাগে, মেয়ৰ ভোটটো নালাগে। যিখিনি ভোট লাগে, যাৰ ভোট লাগে, সেই ঠাইত তেওঁলোকে কিমান চাকৰি দিছে, ৰকিবুল হুছেইনৰ দিনত, তৰুণ গগৈৰ দিনত কিমান চাকৰি পাইছে, তাৰ জোখটোৰে হৈ যাব। মইতো এইটো 8 বছৰ তেওঁলোকৰ এতিয়া আমাৰ এই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমান ভিতাই একে ফুলাই কথা কৈছে। মই তেওঁক কৈছোঁ যে চামগুৰি সমষ্টিত বাকী খুব বেয়া পায়, যি হয় নগদ। মই নগদ কাম বন কৰি পেলাই আহিছোঁ ৰাজ্য ওচৰত। বঙালী হিন্দু এলেকাত মই খোলাকৈ কৈছোঁ যে পঞ্চায়তকেইটাত আম বাগান, টুপুকুৰি জাৰণি, লাও খোৱা, আপোনাৰ বিভিন্ন লাই লুৰি, ভোৰবন্ধাৰ এটা এলেকা, আমাৰ কুহুমতলিৰ এটা এলেকা, সেই এলেকাবিলাকত য'ত ভাষিক সংখ্যালঘু লোকসকল আছে, হিমন্ত বিশ্ব শৰ্মাৰ দিনত কিমান চাকৰি দিলে, সেই কথাখিনি তেওঁ আহি ৰাজহুৱা কৰক। বহুত চাকৰি দিছে বুলি কৈছে। আৰু ৰকিবুল হুছেইন মন্ত্ৰী MLA থকা অৱস্থাত, তৰুণ গগৈ মুখ্যমন্ত্ৰী থকা অৱস্থাত সেই চৰকাৰৰ দিনত কিমান চাকৰি বাকৰি পালে। এটা পঞ্চায়ততে 100-150 চাকৰি পাইছে। 100-150 চাকৰি পোৱা বুলি মই ৰাজহুৱাভাৱে ইয়াত কৈ আহিছোঁ যে কংগ্ৰেছৰ দিনত, তৰুণ গগৈ মুখ্যমন্ত্ৰী থকাৰ দিনত চাকৰি পাইছে। অন্য লেখযোগ বাৰু বাদ দিছোঁ মই। তেওঁলোকে যদি চাকৰি দিছে, মোতকৈ বেছি ভোট দিব ৰাইজে। আৰু যদি নাই দিয়া, ভয় ভীত ট্ৰেন্সফাৰ কৰি পেলাই ভোট ল'বলৈ আহিছে নেকি মানুহ। আজিও ট্ৰেন্সফাৰ অৰ্ডাৰ ওলাইছে, সেইবিলাক দি ভোট নাপায় নহয়। ৰঙা চকু দি নহ'লেতো ব্ৰিটিছেই পাৰিলেহেঁতেন। ব্ৰিটিছৰ ৰঙা চকু গুলু ইবাৰত দেখোন ওফৰাই দিলে কংগ্ৰেছে। এতিয়া ফুকলীয়া নেতাসকল আহি মোক বিভিন্ন ধৰণেৰে আপোনাৰ গালি আপুনি পাৰে, সেইবিলাকে মোৰ মূলধন। কওক যে ৰকিবুল হুছেইনতকৈ আমি বেছি কাম কৰি দেখাইছোঁ, তেতিয়া কওক তেওঁ। আজি স্কুলৰ যিবিলাক আপোনাৰ দুপৰীয়া আহাৰ ভোকত থকা ল'ৰা ছোৱালী কোনে দিছে? কংগ্ৰেছে দিছে, বন্ধ কৰি থৈছে। ইউনিফৰ্ম কোনে দিছে? একেলগে দুখীয়া ল'ৰা ছোৱালী, ধনী ল'ৰা ছোৱালী একেলগে বহি ইউনিফৰ্ম কংগ্ৰেছে দিছে। চাইকেল কোনে দিছিলে 8-9-10ৰ ছোৱালীক? কংগ্ৰেছে দিছে। বিভিন্ন ধৰণৰ আঁচনিবিলাক বন্ধহে কৰিছে। ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰা ছোৱালীবিলাকক কম্পিউটাৰ কোনে দিছিল? লেপটপ কোনে দিছিল? কংগ্ৰেছে দিছে। এইবিলাক তেওঁলোকে বন্ধহে কৰিছে।